কথাখিনি সকলোৱে আগুৱাই দিব কাৰণ আচলতে এটা ষড়যন্ত্ৰ হৈছে। আপোনালোকে সকলোৱে দেখা পাইছে মুখ্যমন্ত্ৰীক হত্যা কৰা যি ফেচবুকত কোনোবাই কমেণ্ট কৰিলে, মানে এনেকুৱা এটা দিন আহি গৈছে যে ফেচবুকত কোনোবাই হত্যা কৰাৰ কাৰণে কমেণ্টও দিব, তাকো নিজৰ নাম, নিজৰ এড্ৰেছ, নিজৰ ফোন নাম্বাৰ দিব। ইমানটোতো মূৰ্খ কোনো নাই। কিন্তু এয়া আচলতে কোনোবা এটা ষড়যন্ত্ৰ কৰিছে। ষড়যন্ত্ৰ কিহৰ কাৰণে গোন্ধ পালো, কাৰণ এতিয়া অসমত হিন্দু মুছলমান এক হৈছে আৰু এক লগ হৈ কিনে এজনে এজনক সহায় কৰিব ধৰিছে আৰু এয়া হয়তো কিছু একাংশই সহ্য কৰিব পৰা নাই। সহ্য কৰিব নোৱাৰি কিনে ভাবিছে কেনেকৈ ইয়াতে আকৌ হিন্দু মুছলমান লগাও, কেনেকৈ অসমীয়া মিয়া লগাও। আৰু এয়া আচলতে আমাৰ ওপৰত আমি কিয় সন্দেহ কৰিছো, আজি কিছুদিনৰ আগত ৰাতুল কলিতা নামৰ এটাই ফেচবুকত ফেক একাউণ্ট খুলিছিলে। একাউণ্ট খুলি কিনে কি কৰিছিলে, দুনিয়াৰ অসমীয়া মিয়া নামৰ কাজিয়া লগাবলৈ কাৰণে বিভিন্ন বেয়া বেয়া মেছেজ দিছিলে। কিন্তু অৱশেষত গম পালো সেইজন বেলেগ আছিলে। আপোনালোকে সকলোৱে শুনক। এটা বঙালী সম্প্ৰদায় এজন যুৱক, ৰবীন দে নামৰ এটা বঙালী সম্প্ৰদায় এজন যুৱক, ৰবীন দে বুলি কয়। তেওঁ ছদ্মনাম ৰাতুল কলিতা নামৰ এটা ছদ্মনাম লৈ তেওঁ আমাৰ এইসকল মানৱ বিৰোধী মানুহক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোকে শুনিলে, এই ৰাতুল কলিতাৰ একাউণ্টটো চলাই আছিলে কোনোবা ডে নামৰ। এই ডে নামৰ ব্যক্তিটো কোন হয় জানেনে? এইবিলাক হৈ গ'ল কা সমৰ্থনত যিবিলাকে যে ইয়াতে ৰক্ষণাবেক্ষণা পাইছিলে সেইবিলাক। সেই ডে নামৰ ব্যক্তিয়ে অসমীয়া আৰু মিয়াৰ মাজত সংঘাত লগাবৰ কাৰণে এনেকুৱা ধৰণৰ পোষ্ট দিছিলে। তাৰপিছত আকৌ হিন্দু মানুহকে গালি পাৰিলে। কোনে জানেনে? মুছলমানৰ নামত একাউণ্ট খুলি কেনে। এইটো আপোনালোকে চাব পাৰে, নাৰায়ণ দাস নামৰ ব্যক্তি এজনে, সেইজন মুছলমান নহয়, সেইজন হিন্দু ব্যক্তি, কিন্তু সেইজনে মুছলমানৰ নামত একাউণ্ট খুলিলে আৰু একাউণ্ট খুলি কিনে কি কৰিলে, হিন্দু মানুহ গালি পাৰিলে। মানে এই নাৰায়ণ দাস বা কোনোবা দে, এইসকলৰ আচলতে পৰিকল্পনা হৈছে যে কেনেকৈ অসমত হিন্দু মুছলমানৰ নামৰ কাজিয়া লগাও আৰু কেনেকৈ অসমীয়া মিয়া নামৰ কাজিয়া লগাও আৰু এয়া লগাই কিনে কেনেকৈ পৰিৱেশ বিনিষ্ট কৰোঁ। আৰু সেই হিচাপে আমাৰ সন্দেহ এইটো কাৰণে হৈছে কাৰণ যিগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী তেখেতক হত্যা কৰাৰ কথা কৈছে, সেইজন মানুহ ক্লাছ 2লৈ পঢ়া, 2য় শ্ৰেণীলৈ পঢ়া মানুহ এজনে কেনেকৈ ইংলিছত ধুনীয়াকৈ লিখিব আৰু কোনোবা জধামূৰ্খ নেকি নিজৰ ফোন নাম্বাৰটো দিব। আৰু এজন ব্যক্তিৰ নাম আহিলে, তেখেতে বোলে 2 কোটি টকা পালে মাৰিব বুলি ক'লে। মানে চাওকচোন, এজনে 1 কোটি, এজনে 2 কোটি, এনেকে কৈ কিনে কোনোবাই ক'ব নেকি? আৰু সেইজন ব্যক্তি অসমতো নাথাকে আৰু সেইজন ব্যক্তিয়ে পঢ়া শুনা স্কুলতে যোৱা নাই। স্কুলত নোযোৱা ব্যক্তি এজনৰ নামৰ একাউণ্ট খুলিলে, এজন 2য় শ্ৰেণীৰ ব্যক্তি এজনৰ পঢ়াৰ নামৰ একাউণ্ট খুলি কিনে এইবিলাক যে হ'ল। সেইকাৰণে আৰক্ষীক এটা বস্তুৰ কাৰণে অনুৰোধ কৰিছোঁ যে যিহেতু আমাৰ মুখ্যমন্ত্ৰী সুৰক্ষাৰ কথা আমিও চিন্তা কৰিম, সেইকাৰণে ইয়াৰ আঁৰত আচল কোন আছে, এই ৰহস্য, ইয়াৰ আঁৰত আচল কোন আছে, এইসকলক ওলাই কিনে সিহঁতক উচিত শাস্তি দিবলৈ লাগে। কাৰণ এয়া আচলতে ষড়যন্ত্ৰৰ গোন্ধ পাইছো। কাৰণ কোনো মূৰ্খ নহয়তো যে মুখ্যমন্ত্ৰীক মাৰি মোৰ নাম্বাৰ এইটো, মোৰ ঘৰৰ এড্ৰেছ এইটো। আৰে কোনোবাটোতো মূৰ্খ হ'ব লাগিব। কোনোবাই নিজৰ মানে নাম্বাৰ এড্ৰেছ দি কিনে নিজৰ ঘৰৰ পুলিচক মাতিব নেকি, নিমন্ত্ৰণ দিব নেকি? সেইকাৰণে এইটো এটা ষড়যন্ত্ৰ। আৰু ইয়াতে কোনোবাই পাকিস্তান জিন্দাবাদ কৈছে, হিন্দুস্তান মুৰ্দাবাদ কৈছে। একে পেটাৰ্ণত মেছেজ কেতিয়াও কমেণ্ট একে নিচিনা নহয়। যিকেইটা কমেণ্ট পঢ়িলেও পেটাৰ্ণকেইটা একে। ইয়াৰ পৰা গম পাইছে যে এইটো বস্তু আচলতে ষড়যন্ত্ৰমূলক কথা আৰু ষড়যন্ত্ৰৰে কেনেকে পাৰো অসমত হিন্দু মুছলমান মিয়া অসমীয়া লগাও। কাৰণ এতিয়া এই বানপানীয়ে আমাৰ মাজত একতা আনি দিলে। একতা আচলতে একাংশই দেখিবলৈ পৰা নাই, ভাবিছে এই একতাই কেনেকৈ অসমখনত আমি বিনিষ্ট কৰো, একতাখন কেনেকে শেষ কৰি পেলাও, এই একাংশৰ চেষ্টা। আৰু মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ কাৰণে আমিও চিন্তা কৰিম। আৰু সেইকাৰণে আৰক্ষীক এটা কথা কওঁ, আৰক্ষীৰ ভূমিকা এতিয়া ভাল হ'ব লাগিব। অকল মুছলমানক এৰেষ্ট কৰি কিনে ৰাখিলে যে নহ'ব, কথাটো আছে যে ইয়াৰ আঁৰত কোন কোন জড়িত আছে, ফেচবুক একাউণ্টখিনি কাৰ নামত চলি আছিলে, আৰু এই নাৰায়ণ দাস কন আৰু এই ডে কোন, এইবিলাকক ধৰি ধৰি ৰাতুল কলিতাৰ নামত কোনোবাই ডে একাউণ্ট খুলিছে, এয়া আপোনাৰ নাৰায়ণ দাস বোলা এজনে মুছলমান দুজনৰ নামত একাউণ্ট খুলিছে। এইবিলাক চব তদন্ত কৰি কিনে ধৰি কিনে সিহঁতক উচিত শাস্তি দিবলৈ লাগিব। আৰু যেতিয়ালৈ উচিত শাস্তি নিদিয়ে আমি কিন্তু ইয়াৰে দাবী তুলি থাকিম। আজি ফেচবুকৰ মজিয়াদি কৰিছো, আৰু কিছু দিনৰ পিছত কিন্তু আমি ৰাজপথত কৰিম। কাৰণ মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ কথাও আছে আৰু আমাৰ অসমৰ হিন্দু মুছলমানৰ সুৰক্ষাৰ কথা আছে, মিয়া অসমীয়া মাজত আমাৰ সুৰক্ষা ভাতৃত্ববোধৰ কথা আছে। আৰু এইবাৰ যদি এনাজৰীবাদ কোনোবাই ছিঙিবলৈ চেষ্টা কৰে, সেই যোনে ছিঙিব আমি তেখেতক কিন্তু নষ্ট শেষ কৰি পেলাম। কিন্তু আমাৰ ভাতৃত্ববোধ আৰু আমি ছিঙিবলৈ নিদিওঁ। জয় অসম।